প্ৰথমে সুধিছোঁ দহচীয়া অমিতাৰে মানে আধা পকা অমিতাৰে ছাগলী মাংস বনাই খাইছেনে? আকৌ ছাগলী মাংস বনাওঁতে সময়ো লাগে, পিছে সেইকণ সময়ৰো অভাৱ, খুব কম সময়তে বনাই খাবলৈ লাগে আৰু তৃপ্তিকৈ লাগে। আজি প্ৰেছাৰ কুকাৰতে বনাইছোঁ ছাগলী মাংস। পকা অমিতা বুলিয়ে ধৰক, দহচীয়া ঘৰৰ বাৰীৰ অমিতাৰে বনাইছোঁ আৰু একদম ঝটপট বনাই খাব পৰা কম মা মছলা কম তেলেৰে। হেল্ল' এভৰিৱান, আহকচোন মই একেবাৰে আজি আপোনালোকক মোৰ বাৰীখনলৈকে লৈ যাওঁ। এই অমিতা কেইজোপা মোৰ ভিডিঅ'বিলাকত প্ৰায়ে দেখে যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চায়। অমিতা আমাৰ 12 মাহেই লাগি থাকে, আমি পিছে অমিতা কিনিবলগীয়া হোৱা নাই দেই। আৰু এয়া হ'ল আমাৰ একেবাৰে ঘৰুৱা জাতি অমিতা, মানে আজিকালি হাইব্ৰিডবোৰ নহয়। হাইব্ৰিডবোৰ খাই ভাল নাপাওঁ দেখোন, ইমান সোৱাদ নহয়। আৰু এইকেইটা অমিতা কেঁচাকেই খাওক, পকাকেই খাওক, আধা পকাকেই খাওক, এনেকুৱা যে সোৱাদ হয়, তাৰমানে বিৰাট ধুনীয়া মানে সোৱাদ এটা ওলায়, যি আঞ্জাতে নিদিওঁ। তাৰে এজোপাৰ এটা ছিঙি আনিলোঁ, দেখিছেনে কিমান তলতেই হৈছে। আৰু এইটো অকণমান ছিঙি ওপৰ পাইছেগৈ, আৰু ইয়াৰো এটা লৈ ল'লোঁ। কোনটো বেছি মানে আধা পকা হয় সেইটো আৰু কাটি লৈহে গম পাম। এতিয়া ধুই লৈ এতিয়া মই কাটি দেখুৱাম কোনটো হয়। ডাঙৰটোৱে ভাবিছোঁ, অকণমান দহচীয়া হ'ল চাগে, দেখিলেনে সেয়া। ইয়াতকৈও আৰু অকণমান যদি পকে তেতিয়াও কিন্তু আপোনালোকে বনাব পাৰে দেই। একদম পকা অমিতাৰো খাব পাৰে, কিন্তু মানে অকণমান দহচীয়াটো হ'লে খাই বৰ ভাল লাগে। দহচীয়াটো অকণমান মিঠা ভাৱ এটা আহিয়ে যায়। এয়া চাওক, এতিয়া সিটো বাৰু কাটি চাওঁচোন। সিটো পিছে হ'ব নালাগে মোৰ হিচাপত, তথাপি লৈ আহিছিলোঁ। এইটো কেঁচা, এইটো আকৌ বেলেগ ব্যঞ্জনত ব্যৱহাৰ কৰিম। এয়া লৈ লৈছোঁ। পকা অমিতাৰ চব্জি মই ভিডিঅ' এটা দিছিলোঁ। পকা অমিতাৰ কিন্তু ভাজি কৰি খাবলৈও বহুত ভাল, এনেও মাছ মাংস দৰকাৰী নাই। আৰু এতিয়া এয়া কাটি ল'লোঁ। লৈ ছাগলী মাংস আকৌ খাহীটো নহয় দেই, পাঠা বুলি কয়, সেয়া আনিছে। মানে খাহীটো তেল বেছি আৰু অকণমান এনেই ছাগলী মাংস বহুত ৰেড মিট বুলি কয়, আনহেল্ডি বুলি কয় নহয়নে, বেছিকৈ খাব নালাগে বুলি কয়। সেইকাৰণে পাঠাকে অনা যায়, পাঠাটোত তেল অলপ কম হয় আৰু সেইকাৰণে লৈ ল'লোঁ। আৰু এয়া ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ। পিঁয়াজ লৈছোঁ, আলু আৰু আদা নহৰু পেষ্ট কৰি ল'ম। ঝটপট বনাব পৰাকৈ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। কেতিয়াবা মানে খুব খৰখেদাকৈ কিন্তু টেষ্টিকৈ খাবলৈ মন যায়। সেয়া কাটি ল'লোঁ, অকণমান ডাঙৰকৈ কাটি লৈছোঁ দেই, যিহেতু প্ৰেছাৰ কুকাৰত বনাম। আৰু এইখিনি হ'ল মাংসখিনি। বৰ বিশেষ তেল নাই ইয়াতে, অকণমান জাষ্ট তেল লগাই দিছিলে আৰু দোকানী দাদাজনে। এয়া লৈ ল'লোঁ। এতিয়া প্ৰেছাৰ কুকাৰটো গেছত পাতি লওঁ, জুইৰ ফ্লেমটো অন কৰি। এইটো আকৌ মোৰ হকিন্সৰ কণ্টৰা হয়, ইমান ভাল নহয় বনাবলৈ। আৰু এতিয়া তাতে মাষ্টাৰ্ডল এচামুচ দি ল'লোঁ। দি লৈ তেজপাত এখিলা ফালি দি দিছোঁ। দি লং ইলাচি ডালচেনি দি দিলোঁ। তাৰপিছত ইয়াতে মাংসখিনিহে প্ৰথম দি দিম, পিঁয়াজ বা বেলেগ নিদিওঁ দেই। মাংসখিনি দেখিছেনে, মই মেৰিনেট কৰিও লোৱা নাই। মেৰিনেট নকৰাকৈ বনাব পাৰি, মানে ঝটপট আৰু ক'ৰবাৰ পৰা আহিলে মাংস লৈ আহিলে আৰু খৰখেদাকৈ বনোৱাত লাগি গ'ল। এপিনে ভোকো লাগিছে, তেনেকুৱা পৰ্যায়ৰ ৰেচিপি এইটো, কম সময়তে সুস্বাদুকৈ খাব পৰা। আৰু মাংসখিনি দিয়াৰ পিছতে দি দিলোঁ জলকীয়া পিছে একদম নিজৰ মৰ্জি দেই, কিমান খায়। অকণমান ঢাকি দিলোঁ। ঢাকি দি এতিয়া দেখিছেনে মাংসখিনি মানে অকণমান ভাজ খাবলৈ লৈছেই। তাৰপিছতে মই দি দিলোঁ পিঁয়াজখিনি কাটি লোৱা। এটাকৈ ইনগ্ৰিডিয়েণ্টছখিনি অকণমান দেৰি দি কুকাৰতে ঢাকনিখন ফিক্স কৰি নমৰাকৈ ভাজিব লাগে। আৰু নিমখ হালধি দি দিছোঁ। দি অকণমান সময় লৰাই লৈ আকৌ এবাৰ মই ঢাকি দিম। এইখিনি তাৰ মানে সেই হিচাপত বনালে কি হয়, অকণমান পাকটো ভাল হয়। এতিয়া ঢাকি দিলোঁ। এতিয়া চাব দেই, অকণমান পিঁয়াজৰ পানী ওলাইছেনে, সেই তেনেকৈ অকণকৈ মাংসখিনি সিজি গৈ থাকিব। এতিয়া ইয়াতে নৰসিংহ পাত এনেকৈ দি দিম। নৰসিংহ পাত দিলে ছাগলী মাংস খাই বৰ ভাল লাগে, বিশেষকৈ প্ৰেছাৰ কুকাৰত বনালে। পিছে এইখিনিতে কওঁ দেই আপোনালোকক, প্ৰেছাৰ কুকাৰটো চিটি মৰাৰ পিছত কিন্তু মেইন কামটো থাকে দেই। প্ৰেছাৰ কুকাৰত মাংস বনালে ভিডিঅ'টো চাবচোন শেষলৈকে। মেইন কামটো সেইটো মানে একেবাৰে সাধাৰণ এটা কাম, সেইটো কৰিলেহে কিন্তু প্ৰেছাৰ কুকাৰত মাংস বনালে খাই ভাল লাগে, পাকটো আহে। আৰু দি দিলোঁ আদা নহৰু পেষ্ট ডাঙৰ চামুচেৰে এচামুচ। আৰু এয়া দি দিলোঁ অকণমান
মাটন মছলা দি দিলোঁ দেই। সেইটো আকৌ ৰেডিমেড, মই নিজে বনোৱা নহয় বাৰু, যিহেতু খৰখেদাৰ বনোৱা মাংস নহয়নে। এতিয়া সেয়া লৰাই লৈ পাচলিখিনি আৰু অমিতাখিনি আৰু আলু ইয়াতে দি দিলোঁ। দি লৈ এতিয়া অকণমান সময় ঢাকিয়ে ভাজিম, ডাইৰেক্ট পানী দি নিদিওঁ দেই। 1 মিনিট 2 মিনিটমান সময় এনেকৈ ভজাৰ পিছত অকণমান তলত এনেকৈ লগাৰ নিচিনা যেন লাগিছেই নহয়। ফ্লেমটো পিছে মোৰ মিডিয়ামতে আছে দেই, একদম মই হাইও কৰা নাই আৰু ল'ও কৰা নাই। এতিয়া এটা পানী এড কৰি দিম। আপোনালোকে যদি গৰম পানী কৰি থয়তো আৰু কথাই নাই, লগে লগে উতলি আহিব। এনেকৈ পানী এড কৰি দিলোঁ নিজৰ হিচাপত প্ৰথমতে, পিছত কিন্তু চিটিটো খোলাৰ পিছত আকৌ কাম আছেই, সেইকাৰণে পানীটোৰ লগত ইমান কথা নাই। আৰু এতিয়া উতলিছে, লগতে মই সেয়া মোৰ ঘৰতে কৰা মানে মই তৈয়াৰ কৰা জিৰা ধনিয়া এনেকুৱা মছলা আছিলে, সেয়া দি দিলোঁ এচামুচ। দি লৈ লৰাই লৈ এতিয়া ঢাকোনটো মাৰি দিম, 4টামান চিটি মাৰিবলৈ দি দিম মিডিয়াম ফ্লেমত। এনেকৈ 4টা চিটি মাৰিব। আৰু এইখিনিতে মই আপোনালোকক ধন্যবাদ জনাবই লাগিব, কাৰণ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কমেণ্ট কৰি লাইক কৰি মোক ইমান অনুপ্ৰাণিত কৰিছে, তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ। আৰু এয়া চিটিটো নিজে মই খুলিবলৈ দিলোঁ, মই নিজে খোলা নাই মানে নেচাৰেলি খুলিবলৈ দিলোঁ। তাৰপিছত এয়া আকৌ অকণমান গেছটো অন কৰি দিলোঁ। মই কৈছিলোঁ নহয় একদম অন্তিম মোমেণ্টত মানে ইয়াৰ অকণমান সময় যদি এনেকৈ মিডিয়াম ফ্লেমত মানে উতলাই নলয় নহয়, প্ৰেছাৰত বনোৱা মাংস যি মাংসই নহওক সেই সোৱাদটো নাপাব কিন্তু। আৰু চব কিমান মানে একেবাৰে চিম্পল এখন ছাগলী মাংসৰ ৰেচিপি, কম সময়তে সিজিও গ'ল, কাৰণ যদি কেৰাহীত বনোৱা যায় তেতিয়া অলপ বেছি সময় লাগে নহয়নে। এতিয়া আৰু গৰম গৰম ভাতৰ সৈতে খোৱাৰহে কথা নহয়নে। আশা কৰোঁ এটা চিম্পল ৰেচিপি কিন্তু আপোনালোকৰ ভাল লাগিব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই।